ষ্টুডিঅ' মজিয়াত মই আছোঁ আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰ কৰে এই মুহূৰ্তত উমৰাংচুক লৈ শেহতীয়া খবৰ আমি লৈ আহিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উমৰাংচুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত ইতিমধ্যে উপনীত হৈছে। কেবিনেটত আজিৰ দিনটোক লৈ উমৰাংচুৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। বিশদ তথ্য আমাৰ হাতত আহি পৰিছে, সবিস্তাৰে আপোনালোকক জনাই যাম। আমি জনাইছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং উমৰাংচুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে আজিৰ দিনটোত। উমৰাংচুৰ কয়লা খনিৰ অঘটনৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে চৰকাৰে আৰু মৰিগাঁও কেবিনেটত উমৰাংচুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰা হ'ব আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাই SITৰ নেতৃত্ব দিব। উমৰাংচুৰ কয়লা খনিত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক 10 লাখকৈ টকা দিয়াৰো ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এতিয়াও আবদ্ধ হৈ আছে 5 শ্ৰমিকৰ নিকট আত্মীয় পৰিয়ালৰ যিসকল লোক তেওঁলোকলৈ 10 লাখ টকাকৈ ইতিমধ্যে ঘোষণা কৰা হৈছে। ৰেড হল খননৰ ওপৰত নিষেধাজ্ঞা আৰোপক লৈ ইতিমধ্যে এখন SOP প্ৰস্তুত কৰা হ'ব আৰু পুতি পেলোৱা হ'ব উমৰাংচুত থকা সেই 230টা কয়লা খাদ। 1400 কোটি লিটাৰ পানী আছিলে উমৰাংচুৰ সেই কয়লা খনিটোত আৰু এই পৰ্যন্ত 400 কোটি লিটাৰ পানী নিষ্কাশন কৰা হৈছে খনিটোৰ পৰা। কাৰ্যত কয়লা খনিৰ এই অভিযানক লৈ এতিয়া অসহায় স্থিতি প্ৰকাশ কৰিছে চৰকাৰে। আজিৰ দিনটোত উমৰাংচুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। উমৰাংচুৰ যি কয়লা খনি সেই কয়লা খনিৰ অঘটনৰ ন্যায়িক তদন্ত ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। মৰিগাঁৱৰ কেবিনেটত উমৰাংচুক লৈ কেইবাটাও সিদ্ধান্তত ইতিমধ্যে উপনীত হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰা হ'ব আৰু উমৰাংচুৰ সেই কয়লা খনিত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক 10 লাখকৈ টকা দিয়াৰ কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়াও আবদ্ধ হৈছে 5 শ্ৰমিকৰ নিকট আত্মীয় আৰু পৰিয়ালৰ যিসকল লোক তেওঁলোকলৈ 10 লাখ টকাকৈ ইতিমধ্যে ঘোষণা কৰিছে আৰু বিশেষকৈ ৰেড হল খননৰ ওপৰত নিষেধাজ্ঞা আৰোপক লৈ এখন নতুন SOP প্ৰস্তুত কৰা হ'ব। পুতি পেলোৱা হ'ব উমৰাংচুত থকা সেই 230টা কয়লা খাদ। 1400 কোটি লিটাৰ পানী আছিলে সেই উমৰাংচুৰ কয়লা খনিটোত আৰু এই পৰ্যন্ত মাত্ৰ 400 কোটি লিটাৰ পানী নিষ্কাশন কৰা হৈছে এই খনিটোৰ পৰা। কাৰ্যত কয়লা খনিৰ এই অভিযানক লৈ এতিয়া অসহায় স্থিতি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰক। এতিয়াও আচলতে এই মৃত্যু গহ্বৰত প্ৰাণৰ সন্ধান এতিয়াও অব্যাহত অনিশ্চয়তাত এতিয়া উমৰাংচুত সেই আবদ্ধ শ্ৰমিকৰ ভৱিষ্যত এক প্ৰকাৰ নৌসেনা এতিয়া উভতি গৈছে, যিহেতু উমৰাংচুৰ সেই কয়লা খনিৰ উদ্ধাৰ অভিযানক লৈ এতিয়া অনিশ্চয়তা দেখা দিয়া দেখিবলৈ পোৱা গৈছে। অভিযান বন্ধ ৰাখি এতিয়া নৌসেনা উভতি যাবলগীয়া হৈছে। নাগপুৰৰ পৰা এটা বিশেষ পাম্পৰ মেচিন আচলতে লৈ অনা হৈছিলে, কিন্তু তাৰ পাছতো যেন আচলতে সকলো ব্যৰ্থ। উমৰাংচু অসম কয়লা খনিত আবদ্ধ সেই শ্ৰমিকসকলক উদ্ধাৰক লৈ যি অনিশ্চয়তা আচলতে দেখা দিছিলে আৰু আজিৰ দিনটোত সেই মৰিগাঁও যি কেবিনেট সেই কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে। আজিৰ দিনটোত এই উদ্ধাৰ অভিযান আধাতে বন্ধ কৰি যিহেতু নৌসেনাৰ দলটো উভতি গৈছে, কয়লা খনিটোৰ পৰা পানী নিষ্কাশনৰ বাবে পাম্প লগোৱা হৈছে। যদিও পাম্প বন্ধ কৰিলেই পুনৰ খনিটোত পানী সোমাই আহে। কেইবাটাও মন্তব্য আমি লাভ কৰিছোঁ, মন্তব্য আগবঢ়াইছোঁ। আজি আমাৰ কেবিনেটে উমৰাংচুত সংঘটিত যিটো মাইন দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ সম্পৰ্কত সবিশেষ কথা পাতে আৰু যিসকল অফিচাৰ ফিল্ডত আছিলে তেওঁলোকৰ পৰা এটা সুদীৰ্ঘ প্ৰেজেণ্টেশ্যন লয় বৰ্তমান পৰিৱেশৰ ওপৰত। এই যিটো মাইন য'ত দুৰ্ঘটনা হৈছে তাত 14 কোটি লিটাৰ পানী আছিলে বুলি প্ৰাৰম্ভিক পৰ্যায়ত উদ্ধাৰকাৰী অভিযান বিশেষকৈ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, কোল ইণ্ডিয়া, অইল ইণ্ডিয়া, NDRF, আৰ্মি আৰু নেভিয়ে ধাৰণা কৰিছে। এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ডিৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ। 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খাদটোৰ ভিতৰত সোমাই আছে। আমি কেবিনেটে অফিচাৰসকলক সুধিছিলো যে আপোনালোকৰ এই বাবে কিমান দিন লাগিব। আজিৰ স্পীডত
25ৰ পৰা 60 দিন পৰ্যন্ত ডিৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায় আমি তেওঁলোকক এই ডিৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় যে in presence of Indian Army and Army engineers dewatering process will continue till we reach the logical conclusion আৰু টাৰ্গেটটো হ'ল যে 11 কোটি লিটাৰ পানী আমি খাপটোৰ পৰা উলিয়াব লাগিব ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছো 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে যাৰ আমি মৃত শৰীৰ পাইছো তেওঁলোকৰ পৰিয়াললৈ 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিস অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই SIT-টোৰ কাম-কাজ জাষ্টিস অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰিব সাধাৰণতে আমি যেতিয়া এটা SIT কৰোঁ এই SIT-টোৰ কাম-কাজ DGP-য়ে মনিটৰ কৰে কিন্তু এইবাৰ এই SIT-টোৰ কাম-কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যেটো ন্যায়িক আয়োগ ঘোষণা কৰিছো সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছো আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই SIT-য়ে ব্যৱস্থা হাতত ল'ব আজি আমাৰ কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে বহুতে কৈছে যে ৰেড হোলটো কেনেকৈ আমি যেতিয়া তাত পৰীক্ষা কৰিলো মাইনিংটো ক'ৰ পৰা হ'ল তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি স্যাটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব অৰ্থাৎ 2025 চন আমি 20 চনৰ স্যাটেলাইট চাব লাগিব 18 স্যাটেলাইট চাব লাগিব 14 স্যাটেলাইট চাব লাগিব আৰু এটা সময়ত গৈ গৈ তাক টাইম লেগ বুলি কয় এটা সময়ত এই মাইন্স কেটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক স্যাটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব আমি সেই স্যাটেলাইট যিখিনি ডেটা সেইখিনি স্যাটেলাইট ডেটা কালেকশন কৰিবৰ বাবেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগক নিৰ্দেশ দিছে যাতে তেওঁলোকে বহুত সময় এনেকুৱা স্যাটেলাইট পিকচাৰ অসমৰ এজেন্সিৰ লগত নাথাকিব হয়তো ইছৰোৰ পৰা ল'ব লাগিব আৰু বহু সময়ত বিদেশী স্যাটেলাইটৰ পৰা এই জায়গাটোৰ ফটোবিলাক আমি টাইম লেগত গৈ ল'ব লাগিব অৰ্থাৎ পিছলৈ ঘূৰি গৈ আমি ল'ব লাগিব গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে স্যাটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছোঁ দ্বিতীয়তে সেন্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ 220টা গাঁত আছে তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয় আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছে সেইভাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ
উপৰিও আমি চেন্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ। উমৰাংচুৰ ওপৰত আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা গ্ৰহণ কৰে।